Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা আৰু ইংলিশ আৰু সোশ্যাল সায়েন্সক লৈ পেলাই বহুত লষ্ট লৈ আছে কি হ'ব বিশেষকৈ ইংলিশক লৈ পেলাই মই ইংলিশক লৈ পেলাই এটা ভিডিঅ' লৈ আহিম বাৰু এটা প্ল্যান ভিডিঅ' মই কৰি আছো বনাই আছো কিছুমান বস্তু লিখি আছো যে কেনেকৈ হ'ব পাৰে ইংলিশৰ পেপাৰবিলাক ঠিক আছে পেপাৰত কি কি কোৱেশ্চন আহিব পাৰে কেনেকৈ আহিব পাৰে সো আমি কথা পাতিম আজি সোশ্যাল সায়েন্সৰ কথা পাতো যেহেতু হেতু মোৰ কাৰণে ইজি পাতিবলৈ কাৰণ এটা কোৰ্স আমাৰ অলৰেডি এভেইলেবল আছে সোশ্যাল সায়েন্সৰ যেটো আমি কেতিয়াও হোৱা নাছিলো যে সোশ্যাল সায়েন্সৰ ওপৰত এনেকে গুৰুত্ব দি পেলাই মানে সেকশন বনাই পেলাই এটা মাৰ্কস 30 মাৰ্কস দিব এনেকে হোৱা নাছিলো মই মোৰ আগৰ যিবিলাক ভিডিঅ' আছে সোশ্যাল সায়েন্সৰ আমাৰ যেটো কোৰ্স হেতু কথা মই যেতিয়াই কওঁ তেতিয়াই সদায় কৈছিলো যে ইয়াৰ পৰা আপোনালোকে 3-4টা 5টা কোৱেশ্চন পাই যাব সোশ্যাল সায়েন্সৰ কোৰ্সটোৰ পৰা আমাৰ এডিআৰই পেপাৰত কিন্তু এতিয়াটো ডাইৰেক্টলি 30 বহুত বেছি কোৱেশ্চন আহিব বুলি কৈছে গতিকে মই সোশ্যাল সায়েন্সৰ বিষয়ে কওঁ আপোনালোকে সোশ্যাল সায়েন্স পঢ়াটো এতিয়া মেন্ডেটৰি হৈ গ'ল ঠিক আছে সেবাই পৰীক্ষা পাতিব যেহেতু সোশ্যাল সায়েন্সৰ কোৱেশ্চন দিয়াটো খাটাং আৰু এতিয়াটো ডাইৰেক্টলি কৈও দিছে ওকে সো সোশ্যাল সায়েন্স আপোনালোকে কেনেকৈ পঢ়িব ক্লাস 6 পৰা 10 লৈকে সোশ্যাল সায়েন্স যিখিনি আছে কালেক্ট কৰি পেলাই পিডিএফ ফৰ্মেটত হওক বা বেলেগ হওক আপোনালোকে পঢ়িব পাৰে পিডিএফ যদি লাগে আপোনালোকে পঢ়িব বিচাৰিছে নিজে তেতিয়াহ'লে ক'ত পাব আমাৰ টেলিগ্ৰাম যিটো চেনেল আছে তাতে আপোনালোকে অলপমান তললৈ যাব অলপ খুচৰিব ফাইলছত গৈ পেলাই ওকে টেলিগ্ৰাম চেনেলটো ইয়াতে মেনশ্যন কৰা আছে এইটো হয় আপোনালোকে গ'লে চালে তাতে পিডিএফ খিনি পাই যাব বিচাৰিব লাগিব অকমান তললৈ ঠিক আছে কাৰণ মই বহুত আগতে দিছিলো এইটো 2023 চনতে মই দিয়া 23 চনৰ জুন জুলাই মাহতে তেতিয়াই মই দিছিলো এইখিনি পিডিএফ খিনি ঠিক আছে গতিকে অলপমান তলত ফাইলছত গৈ পেলাই টেলিগ্ৰামত পাই যাব ঠিক আছে তাৰ পৰা লৈ নিজে পঢ়িব পাৰে বা হাৰ্ড কপি বুকৰ হাৰ্ড কপি যদি ঘৰত ওচৰত কোনোবা সৰু ল'ৰা ছোৱালী আছে লৈ পেলাই পঢ়িব পাৰে তেনেকৈ পঢ়িব পাৰে কোনো প্ৰব্লেম নাই কিন্তু এতিয়া পৰীক্ষালৈ বেছি দিন নাই আৰু ইংলিছত দিছে সেইটো এটা আমাৰ ভয়ংকৰ নিউজ মানে 60 মাৰ্কস ইংলিশৰ পৰা আহিব গতিকে ইংলিশত এতিয়া আমি বহুত এমফাসাইজ কৰিব লাগিব মেথছত আমি বহুত চাব লাগিব কাৰণ মেথছৰ 10টা কোৱেশ্চন বহাই দিলে ঠিক আছে 50% কোৱেশ্চন মেথছতো বহাই দিছে গতিকে আমি সেইবোৰ কৰোতে সোশ্যাল যদি নিজে পঢ়িবলৈ যাওঁ আৰু সোশ্যালখন আমাৰ পঢ়িবলৈ বহুত ইজি নহয় আপোনালোকে 6-7 ত অলপমান ঠিক পাব পাৰে 8-9-10 অহাৰ লগে লগে বিশেষকৈ হিষ্ট্ৰী পাৰ্ট যিখিনি আছে আপোনালোকে কনফিউজন হ'ব বহুত বেছি গতিকে সেইবোৰ বস্তু নিজে পঢ়িব গৈ পেলাই এতিয়া মই ভাবো এইটো সময় অকমান সময় আপোনালোকৰ নষ্ট হোৱা যেন মোৰ অনুভৱ হ'ব ঠিক আছে এইটো সকলো বস্তুৱে কিমান টাইম আছে আমাৰ হেতু ওপৰত কথা গতিকে আপোনালোকৰ কাৰণে সহজ কৰিবৰ কাৰণে সোশ্যাল সায়েন্সৰ কোৰ্সটো আমি বনাইছিলো য'ত 1200তকৈ বেছি ষ্টুডেণ্ট অলৰেডি এনৰলমেণ্ট আছে পঢ়ি আছিলে আৰু সেই ষ্টুডেণ্টখিনি যোনে 1200 লৈছিলে কপাল তেওঁলোকৰ ভাল নে কোইনসিডেন্স মই কি হ'ল নাজানো মই কোৰ্সটো বনালো তেনেকে আৰু ইমান সোশ্যাল সায়েন্সৰ এটা কোৰ্স জাস্ট যেটো মই কৈছিলো যে 3-4-5 নম্বৰ এক্সট্ৰা পাব এই কোৰ্সটো যদি লয় তাতকৈ বেছি মই একো কোৱা নাছিলো এইখিনি কোৱাৰ পিছতো ইমান ষ্টুডেণ্টে এই 1000-1200 যে মোৰ ওপৰত বিশ্বাস কৰি পেলাই লৈছিলে সেই ষ্টুডেণ্টখিনি বহুত বেছি ফাইদা হ'ব ৰিভিজন কৰিলে হ'ব এতিয়া তেওঁলোকে ঠিক আছে বহুতৰ কোৰ্সটো ভ্যালিডিটি কৈছে আকৌ নতুনকৈ ল'ব লাগিব কাৰণ বেলেগ উপায় নাই ঠিক আছে তো এতিয়া সেই কোৰ্সটো আপোনালোকে যদি লয় তাত কি পাব কেনেকৈ পঢ়িব এক মাহত গোটেই কোৰ্সটো শেষ হৈ যাব ডেইলি 1 ঘণ্টাকৈ দিব লাগে মাত্ৰ এক মাহ তেনেকৈ লাগিব ঠিক আছে এক মাহ নহয় 32 দিন গোটেই কোৰ্স শেষ হৈ যাব ঠিক আছে কেনেকৈ কি ল'ব লাগে কি কৰিব লাগে কোৰ্সটো কি থাকিব গোটেইখিনি কথা মই এটা ভিডিঅ' অলপ দিন আগতে বনাই দিছিলো ঠিক আছে এটা ভিডিঅ' অলপ দিন আগতে মই বনাই পেলাই দিছিলো যে সোশ্যাল সায়েন্স কম সময়ত কেনেকৈ পঢ়িব বুলি আৰু সেই ভিডিঅ'টোকে মই আজি আকৌ আপলোড কৰি দিছো ঠিক আছে এতিয়া এইটো ভিডিঅ'টো আজি বনোৱা ইয়াৰ পিছত বেলেগ এটা ক্লিপ ইয়াতে মই যোগ কৰি দিম ভিডিঅ'টো ঠিক আছে সেই ক্লিপটো আগৰ অলপ দিন আগৰ যেটো এপ্ৰিলত মই বনাইছিলো ঠিক আছে গোটেই কথাখিনি সেই ভিডিঅ'টোত এক্সপ্লেইন কৰা আছে সেইকাৰণে মই আজি আকৌ বেলেগকৈ এক্সপ্লেইন কৰা নাই আগৰ ভিডিঅ'খিনিকে মই ইয়াতে জইন কৰি দিম আপোনালোকে চাই ল'ব এবাৰ ওকে তাত কথা যিবিলাক মই ডেটবিলাকৰ কথা কৈছো ন এপ্ৰিল মে এইবিলাক ডেটবিলাকৰ কথা কৈছো অকণমান আগত বনোৱা ভিডিঅ' ন গতিকে তেনেকুৱা দেখা হ'ব বাট গোটেই ইনফৰমেশ্যনখিনি আপোনালোকে তাত পাই যাব ধুনীয়াকৈ পাই যাব আৰু লগতে আপোনালোকে যদি ল'ব বিচাৰে কোৰ্সটো ইনফৰমেশ্যনখিনি চাই লওক কেনেকুৱা পায় যদি ল'ব বিচাৰে কোৰ্সটো তেতিয়াহ'লে কেনেকৈ ল'ব লাগে সেই কোৰ্সটো জানিবলৈ এটা ভিডিঅ' মই অলৰেডি আজি আপলোড কৰিছোঁ এই ভিডিঅ'টোৰ তলতেই এটা ভিডিঅ' পাব মোৰ চেনেলত গ'লে ভিডিঅ'জত গ'লে এই ভিডিঅ'টোৰ তলতেই এটা ভিডিঅ' পাব সেই ভিডিঅ'টোত লিখাই আছে যে SST কোৰ্স আমাৰ সোশ্যাল সায়েন্সৰ কোৰ্সটো কেনেকৈ ল'ব সেই বুলি এটা ভিডিঅ' দিয়া আছে সেইটো চালে গম পাব নহ'লে সেই ভিডিঅ'টোৰ লিংক মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্টত দি দিম আপোনালোকে তাতেও ক্লিক কৰি পেলাই কেনেকৈ ল'ব লাগে গোটেইটো চাব পাৰিব আৰু লগতে লাষ্টত ভিডিঅ'টোৰ লাষ্টৰ ফালে আপোনালোকে দেখা পাব মোৰ নাম্বাৰটো দিয়া আছে তাতেও মেছেজ কৰিব পাৰে কিবা প্ৰব্লেম পালে কিন্তু মেছেজ আপোনালোকে নকৰাই ভাল কাৰণ মেছেজ কৰিলে কেতিয়া ৰিপ্লাই হ'ব মই নাজানো ৰাতিপুৱা পৰা এতিয়ালৈকে 600 মেছেজ মই ৰিপ্লাই দিলোঁ এতিয়াও আৰু 300-350 মেছেজ ৰিপ্লাই দিবই আছে নাজানো মই পাৰিম নোৱাৰিম হাত দাঙি দিছোঁ বহুত বেছি মেছেজ আহিছে গতিকে ডাইৰেক্টলি নিজে লৈ ল'ব চেষ্টা কৰিব ভিডিঅ'টো চাই পেলাই কেনেকৈ ল'ব লাগে ঠিক আছে গতিকে এইখিনি কথা এতিয়া মই সেইটো ভিডিঅ'তে জইন কৰি দিছোঁ আপোনালোকে চাই লওক গোটেই ডিটেইলছখিনি কেনেকুৱা হ'ব পাৰে এই কোৰ্সটোৰ বিষয়ে গতিকে কেনেকৈ বহুত টাইম নলগোৱাকৈ সোনকালে একদম কনসাইজ হিচাপত ভালকৈ পঢ়িব পাৰি মই এইটো ভিডিঅ'ত ক'ম ঠিক আছে কেনেকৈ পাৰে যদি মোৰ কোৰ্সটোত আপোনালোকে এনৰোল হয় এতিয়াও ল'ব পাৰে কোৰ্সটো ছমাহ ভেলিডিটি থাকে আজিও যদি লয় নেক্সট ছমাহলৈকে ধুনীয়াকৈ চাব পাৰিব চব ভিডিঅ' ৰেকৰ্ডেড আপলোড হৈ আছে A to Z মই কৈছোঁ যে কেনেকৈ এমাহৰ ভিতৰত ডেইলি যদি 1 ঘণ্টাকৈ দিয়ে সোশ্যাল সায়েন্স পঢ়ি শেষ হ'ব আমাৰ সোশ্যাল সায়েন্সৰ যিটো কোৰ্স আছে তাত আমি 6 পৰা 10 লৈকে পঢ়াইছোঁ 6 পৰা 10 লৈকে কি পঢ়াইছোঁ হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফি যিবিলাক চেপ্টাৰ্ছ আছে সেইখিনি তেনেকৈ যদি চাওঁ আমি ক্লাছ 6ত 14টা ভিডিঅ' আছে টোটেল হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফি মিলি পেলাই 7ত 13টা ভিডিঅ' আছে 8ত 13টা আছে 9ত 22টা আছে যেহেতু ক্লাছ 9 অলপ বেছিকৈ থাকে গতিকে দীঘল চেপ্টাৰ 22টা ভিডিঅ' আৰু 10ত
28টা ভিডিঅ' আছে টোটেল মানে টোটেল 90টা ভিডিঅ'ত গোটেই ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী গোটেইখিনি শেষ কৰিছোঁ আমি গোটেই কোৰ্চটোত মাত্ৰ 90টা ভিডিঅ' আছে সেই 90টা ভিডিঅ' কেনেকুৱা হয় কোনোবাটো 17 মিনিট 11 মিনিটৰ ভিডিঅ' আছে এটা মাত্ৰ কোনোবাটো আছে 50 মিনিটৰ ভিডিঅ' আছে অ'কে তেনেকৈ আছে টোটেল যদি মিনিটছৰ হিচাপত মই চাওঁ গোটেই কোৰ্চটো কিমান মিনিটৰ হৈছে 2115 মিনিট আৰু 2115 মিনিট টোটেল হয় এতিয়া আপুনি যদি ডেইলি 60 মিনিটকেও পঢ়ে কোৰ্চটো টোটেল কিমান 2115 মিনিট তো ডেইলি যদি 60 মিনিট মানে 1 ঘণ্টাকৈ পঢ়ে তো 2115 60 হৰণ কৰিলে যিমান আহিব কিমান ঘণ্টা লাগিব হয়নে নহয় সেই হিচাপত যদি চাওঁ অংকটো হ'ল 32 ঘণ্টা অলমোষ্ট আমাক লাগে 32 ঘণ্টা মানে কিমান অলমোষ্ট এক মাহ সময় আমাক এই গোটেই যদি আমি মাত্ৰ 1 ঘণ্টাকৈ বিচনাত শুই পেলাই চাই দিওঁ কোৰ্চটো আমাৰ এমাহ যদি আমি ডেইলি 1 ঘণ্টা চাওঁ গোটেই ছ'চিয়েল ছায়েন্সৰ গোটেইখিনি শেষ হৈ যাব আমাৰ কাৰণে আৰু মই কিয় কৈছোঁ যে আপুনি যদি বিচনাত শুই পেলাইও এলাহ লগাৰ সময়তে চাই দিয়ে তেনেকৈও হৈ যাব অলপ স্পীডত চালে আৰু সোনকালে শেষ হৈ যাব তেনেকৈ যদি চাই বিচনাত শুই চালেও চাব পাৰিব বুলি মই কিয় কৈছোঁ বিকজ কোৰ্চটো আপোনালোকে যেতিয়া চাই থাকিব তাৰ পৰা নোটছ বনাবলৈ দৰকাৰ নাই কিয় দৰকাৰ নাই কাৰণ যিখিনি গোটেই চেপ্টাৰটো পঢ়োৱাৰ পিছত যিখিনি ইম্পৰ্টেণ্ট হয় যিকেইটা পৰীক্ষাত আহে সেইবিলাক মই কি কৰিছোঁ হাইলাইট কৰি দিছোঁ ৰেডকৈ অ'কে মই দেখাম ইয়াতে কোৰ্চটোত কি আছে মই ভিডিঅ'ত গোটেইখিনি বস্তু দেখাম এতিয়া মই স্ক্ৰীনশ্বট লৈ আছে দেখাই দিম গোটেইখিনি হাইলাইট কৰা আছে যে কোনবোৰ পঢ়িব লাগে এটা যেতিয়া চেপ্টাৰ থাকে ন এটা পেজ থাকে গোটেই ছ'চিয়েল ছায়েন্স মই ধৰিছোঁ এইটো এটা পেজ কিতাপখনৰ কোনোবা এটা পেজ যিকোনো এটা ৰেণ্ডম পেজ তাতেতো ইয়াৰ পৰা ইয়ালৈকে বহুতখিনি কথা থাকে যেতিয়া পঢ়াম মই গোটেইখিনিয়ে পঢ়াম ঠিক আছে দুই এটা ইম্পৰ্টেণ্ট পাৰ্ট নাথাকে কাটি দিয়া যায় আদাৰৱাইজ গোটেইখিনিয়ে মই পঢ়াম অ'কে পঢ়াওঁতে যেনিবা এইখিনিত লাগিলে মোৰ কিমান 5 মিনিট পিছত মই কি কৰিম তাত যিকেইটা ইম্পৰ্টেণ্ট 6টা 7টা পইণ্ট থাকিব গোটেই পেজটো গোটেইখিনিতো ইম্পৰ্টেণ্ট নহয় মই সেইকেইটা কি কৰোঁ হাইলাইট কৰি দিওঁ গতিকে পঢ়োঁতে গোটেই পেজটো কিমান লাগিলে 5 মিনিট সময় কিন্তু এই 6টা 7টা ফেক্টছ পঢ়োঁতে পিছত যদি ৰিভিজন কৰিম কিমান টাইম লাগিব 1 মিনিট মেক্সিমাম 1 মিনিটত 6টা 7টা পইণ্ট পঢ়ি শেষ গতিকে কি হ'ব যদি কোৰ্চটো পঢ়োঁতে 32 ঘণ্টা লাগে গোটেই কোৰ্চটো পঢ়োঁতে যদি 32 ঘণ্টা সময় আমাক লাগিছে ৰিভিজন কৰোঁতে আমাক মাত্ৰ 2 ঘণ্টাত হৈ যাব আৰু এইটোৱে হয় ৰিভিজন এনেকৈ কৰে ছ'চিয়েল ছায়েন্স বুলি নহয় যিকোনো ক্ষেত্ৰত ৰিভিজন এনেকৈ হয় ৰিভিজন মানে এইটো নহয় যে এবাৰ যিখিনি পঢ়িলোঁ গোটেই উধপা মুধলে আকৌ এবাৰ পঢ়াটোক ৰিভিজন বুলি নকয় ৰিভিজন সদায় এনেকুৱা হ'ব লাগে ঠিক আছে মানে 1:10 ৰেচিঅ'ত একদম মেক্সিমাম 1:10 যদি 30 পেজত আপুনি কিতাপ এখন আছে সেই কিতাপখন ৰিভিজন কৰোঁতে আপোনাৰ 3টা পেজ পঢ়াৰ সমান সময় লাগিব লাগে তাতকৈ বেছি লাগিব নালাগে যদি কোনোবা এটা কোৰ্চ আপুনি 30 ঘণ্টাৰ কোৰ্চ হয় সেইটো কম 3 ঘণ্টাতকৈ বেছি তাত লগাব নালাগে 3 ঘণ্টাৰ ভিতৰত তাতে ৰিভিজন কৰিব পাৰে তেনেকুৱা হ'ব লাগে আৰু মই সেইটো যিটো এটা ল আছে ৰিভিজনৰ ল 1:10 মই সেইটো মেইনটেইন কৰি পেলাই 3 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত গোটেই ছ'চিয়েল ছায়েন্সখন ৰিভিজন কৰিব পৰাকৈ আণ্ডাৰলাইন কৰি থৈছোঁ যদি ভালকৈ বুজি লয় ভিডিঅ'খিনিত ৰিভিজন কৰোঁতে কম সময় লাগে আৰু সেইটো এটা কথা যিমান ভালকৈ এটা বস্তু বুজে ৰিভিজনত সিমান বেছি কম টাইম লাগে ঠিক আছে গতিকে এইখিনি হৈছে কথাখিনি তাত কেনেকৈ কি আছে এতিয়া মই ছাইডত দেখাইছোঁ কেনেকৈ পাব প্ৰথম আপোনালোকে যেতিয়া চাব আমাৰ কোৰ্চটোত এইখন দেখাব ঠিক আছে এইটো কোৰ্চটো যেতিয়া ল'ব কোৰ্চটো কেনেকৈ ল'ব লাগে সেইবিলাক মই কৈ আছোঁ আগতে দেখাইছোঁ কেনেকৈ আছে ইয়াতে গ'লে আমাৰ মেইন এইটো কোৰ্চ হয় তাতে ওপৰত কণ্টেণ্টত গ'লে আপোনালোকে দেখাব ইয়াতে দুটা ফল্ডাৰ আহিব ইন্ট্ৰডাকশ্যন আৰু মেইন কোৰ্চ ইন্ট্ৰডাকশ্যনৰ ভেলিডিটি কিবা কিবি এইবিলাক কথা বেছিক যিবিলাক ইনফৰ্মেশ্যন দিয়া থাকে দুই এটা কোৰ্চ মানে পঢ়া নহয় আদাৰ পঢ়াৰ বাহিৰত কিবা তাৰপিছত তলত আছে যিটো মেইন কোৰ্চ বুলি সেইটো মেইন কোৰ্চত 90 ভিডিঅ' মই কৈছিলোঁ 9টা ভিডিঅ' তাত দিয়া আছে এতিয়া মেইন কোৰ্চত যদি আমি সোমাই যাওঁ তেতিয়াহ'লে ইয়াত দেখিম এইটো আমাৰ লিষ্টখন ইয়াতে ক্লাছ 6ৰ ফল্ডাৰ 7ৰ ফল্ডাৰ 8ৰ ফল্ডাৰ 9ৰ ফল্ডাৰ আছে ইয়াতে 10ৰ ফল্ডাৰ আছে ঠিক আছে এই গোটেইখিনি আছে এতিয়া মই 6ৰতো চবৰে আছে হিষ্ট্ৰী জিঅ'গ্ৰাফী 8ত 9ত 10ত চবতে হিষ্ট্ৰী জিঅ'গ্ৰাফী আছে মই এবাৰ ক্লাছ 10ৰটো খুলি দেখাই দিছোঁ এনেই এটা ৰেণ্ডম ঠিক আছে ক্লাছ 10ৰটো খুলিলোঁ ক্লাছ 10ৰটো খুলিলে আমি এনেকৈ দেখা পাম কি আছে হিষ্ট্ৰী এটা ফল্ডাৰ জিঅ'গ্ৰাফী এটা ফল্ডাৰ ইয়াতে আছে আৰু তলত আছে PDF বুলি PDF কেইটা কি হয় মই যে কৈছিলোঁ এই আণ্ডাৰলাইন কৰি দিয়া হাইলাইট কৰি দিয়া বুলি ৰিভিজন পাৰপজৰ কাৰণে এই দুটা PDF কিয় এটা হৈছে হিষ্ট্ৰী এটা জিঅ'গ্ৰাফী ঠিক আছে দুটা PDF ইয়াতে আছে এতিয়া মই ইয়াৰ ভিতৰলৈ গৈ প্ৰথমে হিষ্ট্ৰীটো খুলি দেখাই দিছোঁ হিষ্ট্ৰীত এইবিলাক চেপ্টাৰ আছে 1 এনেকৈ 12 অ'কে এইকেইটা অকণ মিছমেচ কৰা আছে বাট একেলগে পাই যাব তেনেকৈ তললৈকে আছে কিমানটা ভিডিঅ' আছিলে হিষ্ট্ৰীত আমাৰ 17টা ভিডিঅ' গোটেই তললৈকে আছে তাৰপিছত যদি চাওঁ জিঅ'গ্ৰাফীটো তেনেকৈ আমি দেখিম জিঅ'গ্ৰাফী ফল্ডাৰটো খুলিলে এইটো ইয়াতো 1 2 3 4কৈ গোটেইখিনি আমাৰ যিমানবোৰ আছে ভিডিঅ' ছিকুৱেঞ্চত বনোৱা আছে আপোনালোকে এফালৰ পৰা চাই গ'লে হ'ল অ'কে তো কোৰ্চটো গোটেইখিনি কমপ্লিট হৈ গ'ল আমাৰ এতিয়া যদি আপোনালোকে ল'ব বিচাৰে যেতিয়াই ল'ব ভেলিডিটি কথাটো মই কওঁ তেতিয়াৰ পৰা 6 মাহলৈকে থাকিব আজি কিমান তাৰিখ 10 এপ্ৰিল হয় আজি যদি কোৰ্চটো লয় কেতিয়ালৈকে থাকিব মে' জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ 9 তাৰিখলৈকে কোৰ্চটো থাকিব মানে এডিআৰিলৈকে থাকিব এতিয়াৰ পৰা আপুনি যেতিয়া লগ লাগিলে আজি 10 তাৰিখে কাইলৈ লওক পৰহিলে লওক ঠিক আছে বা এপ্ৰিলৰ 20 তাৰিখে লওক এডিআৰি যদি আগষ্টত ছেপ্টেম্বৰতো হয় তেতিয়াহ'লে তাৰ পিছলৈকেও কোৰ্চটো থাকি যাব টেনশ্যন ল'ব নালাগে চাব পাৰিব আৰু চব ভিডিঅ' ৰেকৰ্ডেড চব আছে অলৰেডি যেতিয়া যি মন যায় যোনটো ক্লাছ মন যায় হিষ্ট্ৰী পলিটি যি মন যায় চাব পাৰিব ঠিক আছে কোৰ্চটো যদি ল'ব বিচাৰিছে তেতিয়াহ'লে মোৰ এইটো নাম্বাৰ দিয়া আছে নাম্বাৰটোত এটা মেছেজ দিলেই হ'ব যে ল'ব বিচাৰিছোঁ বুলি ছ'চিয়েল ছায়েন্সৰ কোৰ্চটো আৰু মই তাতেই ডিটেইলছখিনি পঠাই দিম কেনেকৈ ল'ব লাগে কি কৰিব লাগে কি এপ ডাউনলোড কৰিব লাগে পে'মেণ্ট কেনেকৈ কৰিব লাগে কেনেকৈ চাব লাগে কোৰ্চ গোটেইখিনি ডিটেইলছত থকা এটা ভিডিঅ'ৰ সৈতে মই কোৰ্চৰ ডিটেইলছখিনি গোটেইখিনি পঠাই দিম চাব পাৰিব ঠিক আছে গতিকে আজিলৈ এইটো ভিডিঅ'ত ইমানেই আৰু যিসকলে কোৰ্চটো অলৰেডি পঢ়িলে কিবা এটা কমেণ্ট দিবলৈ নাপাহৰিব ফিডবেক যি আপোনালোকে ভাবে গতিকে আজিলৈ ইমানে আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম সোনকালে থেংক ইউ